ইমান ধুনীয়া পৰিৱেশ। এই গছখিনি কাটি ইয়াতে মোৰ এটা ঘৰ বনাব লাগিব। যান জঁটৰ ভিৰ দিনক দিনে বাঢ়ি গৈছে। এই গছখিনি কাটি ইয়াত এখন অভাৰব্ৰিজ বনাব লাগিব। গছবোৰ নেকাটিলেতো আৰু একো উপায় নাই। দিনক দিনে উশাহ ল'ব নোৱাৰা হৈছো। এটা সময়ত গছ গছনিৰে ভৰি থকা এই পৃথিৱীখনকে আমি কাটি ধ্বংস কৰিলো। আৰু এতিয়া পৃথিৱীখন আমাৰ কাৰণে উপযুক্ত নহয়। হেৰুৱাই এই পৃথিৱী আখি ভগা পক্ষী এজাৰ জ্বলি বেজাৰ হোৱা কলা তৰা দেখি সময় বিহি গ্ৰহ বালির পাহাড় ঢাকি ও হেৰুৱাই পৃথিৱী পাখি ভগা পক্ষী এজাৰ জ্বলি বেজাৰ হোৱা কলা তৰা লিখি জ্বলি যোৱা অৰণ্যৰ কত কথা বাকী নিয়ৰ চেঁচা পহৰ শিঙত হেৰাই যোৱা আমি আঁকি ৰলো অসীম গ্ৰহত কলা তৰা লিখি সময় অবুজ সাঁথৰীয়া